মানে পবিত্ৰ মাৰ্ঘেৰিটাই যদি মোক ৰাজনীতি কৰা বুলি কৈছে, অযথা ৰাজনীতি কৰা বুলি কৈছে, অযথা বিতৰ্ক কৰা বুলি কৈছে, তেতিয়াহ'লে মই প্ৰথম আৰু প্ৰধান ক'বলগীয়া কথাটো হ'ল যে শ্যামকানু মহন্ত যিমান জগৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ কাৰণে সমানে জগৰীয়া। যি সময়ত পবিত্ৰ মাৰ্ঘেৰিটা এক হত্যাকাণ্ডৰ এজন অভিযুক্ত হয়, কাৰণ তেওঁ উদ্যোক্তা, সেই সময়ত আমি দেখিছোঁ যে পবিত্ৰ মাৰ্ঘেৰিটাই আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃতদেহৰ লগত তেওঁ খেলা কৰি আছে। গতিকে সেই পবিত্ৰ মাৰ্ঘেৰিটাই যদি মোক জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বুলি কয়, জুবিন গাৰ্গক লৈ মই যদি বেছি কৰা বুলি কয়, তেতিয়াহ'লে মই ক'বলৈ বাধ্য যে শ্যামকানু মহন্ত যদি হত্যাকাৰী হয় জুবিন গাৰ্গৰ, তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ একেই হত্যাকাৰী হ'ব। গতিকে অতি সোনকালে পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে মই ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে দাবী উত্থাপন কৰিছোঁ। মানে চাৰ্জশ্বিট যিখন দিছে, সেই চাৰ্জশ্বিটখন মই ভাবোঁ যে আচলতে কাগজৰ টুকুৰাৰ বাহিৰে আন একো নহয়। মই কেতিয়াও নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট এখনক কেতিয়াও মই চাৰ্জশ্বিট বুলি মানিব নোৱাৰোঁ। হত্যাকাণ্ড সংঘটিত হৈছে ছিংগাপুৰৰ সাগৰত আৰু তদন্ত কৰিছে গুৱাহাটীৰ দিছপুৰত। যে জুবিন গাৰ্গৰ ওপৰত কালি দিয়া যিখন চাৰ্জশ্বিট, এইখন জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক ফাঁচি দিবৰ কাৰণে, মৃত্যুদণ্ড দিবৰ কাৰণে বা যাৱজ্জীৱন কাৰাদণ্ড দিবৰ কাৰণে তৈয়াৰ কৰা চাৰ্জশ্বিট নহয়। এইখন হ'ল হিমন্ত বিশ্ব শৰ্মাই 2026 নিৰ্বাচনত যাতে কেম্পেইন কৰিবলৈ যাওঁতে অসমীয়া মানুহে তেওঁক যাতে নিপিতে, তাৰ কাৰণে তৈয়াৰ কৰা এটা ডকুমেণ্ট। এই কথাটো মই স্পষ্ট কৰি দিছোঁ যে জুবিন গাৰ্গৰ যি হত্যাকাণ্ড সংঘটিত হ'ল, জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু হ'ল, এই ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবৰ কাৰণে যি ব্যৱস্থা ল'ব লাগিছিলে, সেই উচিত তদন্ত নকৰি অসমৰ মুখ্যমন্ত্ৰীয়ে জাতিদ্ৰোহী কাম কৰিছে। মানে পবিত্ৰ